বানাকান্তৰ প্ৰতি সহায়ৰ হাত, মৰমৰ মাত। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে মাৰ বান্ধি ওলাইছে ৰাইজ। সাহায্য সামগ্ৰীলৈ উজনিলৈ জনতাৰ সোঁত। উজনিৰ প্ৰলয়ংকাৰী বানৰ কবলত পৰা ৰাইজৰ বাবে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা সাহায্য সামগ্ৰীলৈ যোৱা জনতাৰ সোঁত অব্যাহত আছে। ৰাজ্যখনৰ বিভিন্ন জিলাৰ পৰা এনেদৰে একাংশ শিলদৌল ভাঙি দলে বলে গৈ বানাকান্তৰ কাষত উপস্থিত হোৱাৰ বিপৰীতে আন একাংশ আকৌ সাজু হৈছে যাত্ৰাৰ বাবে। শুকুৰবাৰৰ দিনটোত মানুহে মানুহৰ বাবে এই সহায়ৰ যাত্ৰা অব্যাহত থাকে। চাওক এই দৃশ্য। গুৱাহাটীৰ পৰা বান সাহায্যলৈ শিৱসাগৰৰ বেতবাৰীলৈ বুলি যাত্ৰা আৰম্ভ কৰা অসমৰ কণ্ঠশিল্পী দলটোৱে বৃহস্পতিবাৰে নিশা বোকাখাতত মানুহে মানুহৰ বাবে গীত গাই বানাকান্তৰ বাবে সাহায্য সংগ্ৰহ কৰে। শিল্পী অনুপম শইকীয়া, কল্লোল বৰঠাকুৰ, সাজন নায়ক, ৰূপম ভূঞাৰ নেতৃত্বত যোৱা কণ্ঠশিল্পী দলটিয়ে উজনিৰ বানাকান্তসকলৰ বাবে সহায়ৰ হাত আগবঢ়াবলৈ সকলোৰে প্ৰতি আহ্বান জনায়। অসমৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন ব্যক্তি, ৰাইজ, সংস্থা, অনুষ্ঠান লগতে চৰকাৰ সকলোৱে সহযোগিতা আগবঢ়াইছে বানাকান্তৰ এই দুৰ্ভগীয়া সময়খিনিত। গতিকে তাৰ সমান্তৰালভাৱে কণ্ঠশিল্পী অসমেও আমি আগবাঢ়ি আহিছোঁ। অকল কণ্ঠশিল্পীৰ অনুদানেৰেই নহয়, আমাৰ কণ্ঠশিল্পীসকলৰ অনুদানৰ উপৰিও বিশ্বৰ বিভিন্ন প্ৰান্তৰ ব্যক্তিৰ তথা সংস্থাৰ সংগঠনৰ বিভিন্ন অৰিহণা লৈ পেলাই আমি আজি গুৱাহাটীৰ পৰা যাত্ৰা আৰম্ভ কৰিলোঁ। ইতিমধ্যে আমি যি পদযাত্ৰা কৰিছোঁ, ৰাস্তাই ৰাস্তাই আমি অকণমান যি অনুদান আগবঢ়াবৰ কাৰণে সাহায্যৰ কাৰণে সাহায্য মাগিছোঁ। গতিকে এইখিনি ক্ষেত্ৰত বোকাখাতত আহি পেলাই আমি উপস্থিত হৈছোঁ। বান পীড়িত ছাত্ৰ ছাত্ৰীৰ বাবে বৰপেটাৰ শিক্ষা বিভাগৰ পদক্ষেপ। বৰপেটা আৰু বজালী জিলাৰ শিক্ষা বিভাগে প্ৰায় 2100 বিদ্যালয়ৰ শিক্ষক আৰু বিদ্যালয়ৰ মুৰব্বীসকলৰ সহযোগত বিদ্যালয়সমূহৰ বুক বেংকত জমা হৈ থকা কিতাপ সংগ্ৰহ কৰি বানপীড়িত অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ বাবে প্ৰেৰণৰ এক উদ্যোগ গ্ৰহণ কৰে। প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে সকলো বিষয়ৰ প্ৰায় 41,000 কিতাপ ইতিমধ্যে সংগ্ৰহ কৰিছে শিক্ষা বিভাগে। এই কিতাপসমূহ পৰ্যায়ক্ৰমে শিৱসাগৰ, যোৰহাট, চৰাইদেউকে ধৰি উজনি অসমৰ বিভিন্ন বানপীড়িত অঞ্চললৈ প্ৰেৰণ কৰিব বুলি বিদ্যালয়সমূহৰ পৰিদৰ্শক বিতুপন হাজৰিকাই সদৰি কৰে। হয়, একচুৱেলি যি 3খন জিলাত মহাপ্ৰলয় হৈছে, প্ৰকৃতিৰ তাণ্ডৱ হৈছে, তাৰ কাৰণে বৰপেটা আৰু বজালী জিলাৰ সমূহ শিক্ষক বিদ্যালয়ৰ মুৰব্বী আগবাঢ়ি আহিছে সহায়ৰ কাৰণে। আমাৰ 2100 বিদ্যালয় আছে। 2100 বিদ্যালয়ৰ প্ৰত্যেকখন বিদ্যালয়ৰ পৰা নিজৰ নিজৰ বুক বেংকত যিখিনি কিতাপ জমা হৈ আছিলে সকলো কিতাপ তেখেতসকলে দান কৰিছে। এতিয়ালৈকে আমাৰ নিয়েৰলি 41,000 কিতাপ জমা হৈছে আৰু আমাৰ পৰ্যায়ক্ৰমে গুৱাহাটীলৈ আমাৰ গৈ আছে আৰু আজিও যাব 2খন ট্ৰাক। এইখিনি আমাৰ নাৰেংগীলৈ যাব, আছাম টেক্সট বুক প্ৰডাকশ্যন পাব্লিশ্বিং কোম্পানী তালৈ। চৰকাৰৰ ফালৰ পৰা যিহেতু আমাক আহ্বান জনাইছিলে, আমিও দেখিছোঁ এটা দুৰ্যোগ হৈছে। যিহেতু এই 3খন জিলাত 20 লাখ কিতাপ লাগে, এইটো আমি গম পাইছোঁ যে 20 লাখ কিতাপৰ প্ৰয়োজন হৈছে। আমি জাষ্ট সামান্যতম প্ৰয়াসহে কৰিছোঁ আৰু আশা ৰাখিছোঁ, মই আহ্বান জনাইছোঁ সকলো জিলাৰ পৰা যাতে সকলোৱে যাতে শিক্ষকসকল আগবাঢ়ি আহে। কাৰণ সবাতোতকৈ ক্ষতিগ্ৰস্ত হৈছে আমাৰ ছাত্ৰ ছাত্ৰীসকল। তেখেতসকলৰ পঢ়াৰ এটা জীৱন আহি আছে, নতুন এক্সাম আহি আছে। তো আমি আশা ৰাখিছোঁ সকলোৱে সহায় আগবাঢ়িছে, সকলোৱে আগবাঢ়ি আহিছে। আমাৰ বৰপেটা বজালী জিলাৰ যিমান শিক্ষক আছে সকলোৱে অভূতপূৰ্ব সঁহাৰি জনাইছে। মই সকলোলৈ আমি আন্তৰিক ধন্যবাদ জনাইছোঁ। গোটেইকেইখন জিলাৰ কাৰণে এই কিতাপখিনি গৈ গুৱাহাটীত জমা হ'ব, তাৰ পৰা পৰ্যায়ক্ৰমে যাব। সকলোখিনি জিলাৰ কাৰণে কৰা হৈছে। যিহেতু 41,000 জাষ্ট এটা খুব সামান্য, প্ৰয়োজন হৈ আছে 20 লাখ কিতাপ আমাৰ MD ছাৰে জনোৱা মতে। দৰং জিলাৰ পৰা বানপীড়িতলৈ সাহায্য প্ৰেৰণ। দৰং জিলাৰ OBC মৰ্চাৰ নেতৃত্বত চিপাঝাৰৰ বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশী, দৰং জিলা যোগী সন্মিলনী আৰু দৰং জিলাৰ সাধাৰণ ৰাইজৰ সহযোগত শুকুৰবাৰে শিৱসাগৰৰ বানপীড়িত অঞ্চললৈ বুলি সাহায্য সামগ্ৰী প্ৰেৰণ কৰে। উজনি অসমৰ 3খন জিলা, বিশেষকৈ চৰাইদেউ, নাজিৰা আৰু যোৰহাট জিলাত যি প্ৰলয়ংকাৰী বানপানী হৈ গ'ল, তাত যি বিস্তৰ ক্ষতিসাধন হ'ল, জীৱনত পূৰণ কৰিব নোৱাৰা যিখন ক্ষতি হ'ল, তাৰে আমি সমভাগী হ'বলৈ সৌদ চিপাঝাৰবাসী ৰাইজৰ লগতে চিপাঝাৰ বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক পৰমানন্দ ৰাজবংশী ডাঙৰীয়াৰ সহযোগত, দৰং জিলা নাথযোগী সন্মিলনীৰ সহযোগ আৰু দৰং জিলা OBC মৰ্চাৰ সহযোগত আমি এই বানপীড়িত মহাপ্ৰলয়কাৰী যি বান হ'ল, এই বানত দুৰ্ঘটনাত যি হ'ল, সেই মানুহখিনিক সহায়ৰ হাত আগবঢ়াবলৈ
আমি হৌদ দৰং নাথযোগী সন্মিলন OBC মৰ্চা দৰং জিলা আৰু চিপাঝাৰ সমষ্টিৰ সন্মানীয় বিধায়ক মাননীয় পৰমানন্দ ৰাজবংশীৰ একান্ত প্ৰচেষ্টাত আজি এই আত্মজনক সহায় কৰিবলৈ আমি কিছু পৰিমাণে খাদ্যবস্তু ফিনাইল ব্লিচিং পাউডাৰ পানী আৰু লগতে আৰু বহুত বস্তু বস্ত্ৰকে আদি কৰি চাবোন কাপোৰ ধোৱাৰ চাবোন কাপোৰ কানি আমি পঠাবলৈ সিদ্ধান্ত লৈছোঁ আমাৰ ইয়াত নাথযোগী সন্মিলনৰ মানুহ আছে OBC মৰ্চাৰ জিলা সম্পাদক হীৰকজ্যোতি নাথ সকলোৱে মিলি আজি আমি শিৱসাগৰলৈ ৰওনা দিম বানাকান্তৰ এলেকাত ডিব্ৰুগড়ৰ চিকিৎসক দলৰ সেৱা শিৱসাগৰকে ধৰি 3 জিলাত বানপানীৰ সমস্যা লাহে লাহে নাইকিয়া হোৱাত এতিয়া বিভিন্ন ৰোগে দেখা দিছে বানপীড়িত ৰাইজৰ মাজত বিশেষকৈ জ্বৰ কাহ খজুৱতি আদিত আক্ৰান্ত হৈছে ৰাইজ এনে সমস্যা সমাধান কৰিবলৈ ৰাইজৰ কাষত থিয় দিছেহি ডিব্ৰুগড় জিলাৰ ভ্ৰাম্যমাণ চিকিৎসকৰ এটি দল আৰম্ভ কৰিছে এনেদৰে চিকিৎসা সেৱা আমাৰ ইয়াত যিখন গাঁও গোটেই গাঁওখন চিৰিংগাঁও যিটো আমাৰ আৰ্মছ হয় তাৰ আণ্ডাৰত আমাৰ ইয়াত 4খন গাঁও আছে 4খন গাঁৱে একচুৱেলি ব্লাডত এফেক্টেড হৈছে আৰু প্ৰতি ঘৰৰ মানুহৰ ঘৰতে মানে পানী সোমাইছে জামিয়া অসম দাৰুল হাদিছ জয়নগৰ মাদ্ৰাছাৰ সাহায্য সংঘ উজনিৰ বানাকান্তক সহায় কৰিবলৈ সাজু হৈছে হোজাই জিলাৰ জয়ানগৰস্থিত উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ ইছলামিক শিক্ষা প্ৰতিষ্ঠান জামিয়া অসম দাৰুল হাদিছ জয়নগৰ মাদ্ৰাছা কৰ্তৃপক্ষ আৰু ছাত্ৰসকলে বানাকান্ত জিলা 3খনত প্ৰথম পৰ্যায়ত 5 লক্ষাধিক টকাৰ অত্যাৱশ্যকীয় সা সামগ্ৰীৰ বিতৰণৰ লক্ষ্য লৈ যোৱা নিশাই ৰাওনা হয় উজনি অসমত যিসকল মানুহ বানাক্ৰান্ত হৈছে সেইখিনি মানুহৰ সহায়ৰ কাৰণে এটা প্ৰস্তাৱ লৈছে গতিকে আমি আমাৰ মাদ্ৰাছাৰ পুঁজিৰ পৰা এইখিনি পইচা আপোনালোকৰো দাৰবৰংগৰীৰ পইচা সেইখিনি মাদ্ৰাছাৰ পুঁজিৰ পৰা আমি 5 লাখ টকাৰ এটা অনুদান লৈ যাবলৈ তাত আমি প্ৰস্তুতি গ্ৰহণ কৰিছোঁ আমি তাত চেনি ইয়াৰ পিছত আঁঠুৱা বেড কভাৰ গাৰু ইয়াৰ পিছত মহ খেদা ঔষধ এনেকুৱা আৰু 12টা আইটেম ল'বলৈ আমি ইচ্ছা লৈছোঁ আৰু সেইখিনি লৈ আমি আজি যাম আৰু আশা কৰিছোঁ যে যিসকল মানুহ বানাক্ৰান্ত হৈছে তেওঁলোকক যদি আমি এটা সহায় কৰোঁ তেনেহ'লে আল্লাহ আমালোকক হয়তো নেক সৱাব দিব হাজোৰ এদল যুৱকৰ পদক্ষেপ এই যুৱককেইজনে নিজৰ সাঁচতীয়া গাঁঠিৰ ধন ভাঙি উজনি অসমৰ বানাকান্তৰ বাবে এনেদৰে সাজু কৰিছে বিভিন্ন সামগ্ৰী হাজো আৰু নিকটাৱতী 8 গাঁৱৰ বাঁহবাৰীৰ এই যুৱকৰ দলটোৱে 1.5 লক্ষাধিক টকাৰে বানাকান্তক দিবলৈ এই প্ৰয়াস দলটোৱে নিজে শিৱসাগৰলৈ গৈ ৰাইজৰ মাজত এই সাহায্য বিতৰণ কৰাৰ কথা সাহায্য সামগ্ৰী লৈ উজনিলৈ যাবলৈ সাজু কঠীয়াতলীবাসী উজনি অসমৰ বানাকান্তক কিছু সকাহ দিবৰ বাবে নগাঁও জিলাৰ বিভিন্ন দল সংগঠনৰ সহযোগত প্ৰয়োজনীয় সা সামগ্ৰীৰে সাজু হৈছে কঠীয়াতলীবাসী কঠীয়াতলী বিভিন্ন প্ৰান্তৰ একাংশ লোকে দান বৰঙণি আৰু সহায় সহযোগিতাৰে দলটোক ৰাওনাৰ বাবে আগবঢ়াই দিছে ইপিনে বানপীড়িতসকলক সহায়ৰ হাত আগবঢ়োৱাৰ বাবে নগাঁও বট্টদা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই সামাজিক মাধ্যমৰ জৰিয়তে জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই আগবাঢ়ি আহে জিলাখনৰ বিভিন্নজন বট্টদা অঞ্চলৰ মহিলাসকলৰ আত্মসহায়ক গোটৰ কেইবাটাও সংগঠনে সাহায্য প্ৰদান কৰে বট্টদোৱাৰ সৰু হিচা মণিকাঞ্চন গ্ৰাম্য সংগঠন বট্টদোৱা বৰহিচা শংকৰ মাধৱ গ্ৰাম্য সংগঠন বট্টদোৱা পাৰ্বতী গ্ৰাম্য সংগঠন আৰু বট্টদোৱা সৰু হিচা সতী ৰাধিকা মহিলা সমতা সংঘ মিলি মুঠ 81,000 টকা বিধায়ক ৰূপক শৰ্মাৰ হাতত অৰ্পণ কৰে এনেদৰে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে উজনিৰ বানাকান্তক সহায় সহযোগিতাৰ বাবে মাৰ ভাঙি উঠিছে সৰ্বসাধাৰণ ৰাইজ আৰু দল সংগঠনৰ নেতৃত্ব ব্যুৰো ইনপুটৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট অসম লাইভ 24